নগাঁও চহৰৰ হৈবৰগাঁও বেংগলী পূজাবাৰীৰ ৯৬ সংখ্যক হৰিনাম সংকীৰ্তন ১৯৩০ চনতেই নগাঁও চহৰৰ হৈবৰগাঁৱত স্থাপন হোৱা বেংগলী পূজাবাৰী সমিতিয়ে ইয়াৰ জন্মলগ্নৰে পৰা হৰিনাম সংকীৰ্তন ভাগ আয়োজন কৰি আহিছে। এইবাৰ ৯৬ সংখ্যক অখণ্ড হৰিনাম সংকীৰ্তনত হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত আছিল। নগাঁও চহৰৰ সমূহ বাঙালী সম্প্ৰদায়ৰ লোকক একত্ৰিত কৰি ৰখাৰ লগতে অতিকে পুৰাতন এই হৈবৰগাঁও বেংগলী পূজাবাৰীয়ে ধৰ্মচৰ্চাৰ প্ৰাণকেন্দ্ৰ ৰূপেও পৰিগণিত হৈ আহিছে। এই ৯৬ সংখ্যক অখণ্ড হৰিনাম সংকীৰ্তনত সকলো ধৰ্মপ্ৰাণ ৰাইজক অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তা সমিতিয়ে অনুৰোধ জনাইছে। এই হৰিনাম সংকীৰ্তনৰ মাজতেই যোৱা বুধবাৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই চৰকাৰে আগবঢ়োৱা ৫০ লক্ষ টকাৰে নিৰ্মাণ হ'বলগীয়া এটি গৃহৰ আধাৰশিলা স্থাপন কৰে। আমাৰ হৈবৰগাঁও বাঙালী পূজাবাৰী নাট্য মন্দিৰ সমিতি ৯৬তম হৰিনাম সংকীৰ্তন আমি উপনীত হৈছোঁ। লগতে মাতা বাসন্তী দেৱীৰ পূজাৰ আজি বেলষষ্ঠী হয়, সেইখনো আমি আজি ৯৬তমতে আমি আহি পৌঁছিছোঁ। আমি বিগত দিনত আমি ৩২ পহৰ কৰিছিলোঁ, মানে ৪ দিনীয়াকৈ, কিন্তু এইবাৰ ৰাম নৱমী ব্ৰত পৰাৰ কাৰণে আমি কীৰ্তন একদিন বঢ়াই দিছোঁ। য'ত আমি অহা দেওবাৰ দিনা আমি ভাণ্ডাৰী যিটো মহোৎসৱ পাতাৰ মনস্থ কৰিছিলোঁ, সেই দেওবাৰ দিনাটো আমি সোমবাৰ দিনা কৰিছোঁ। আপোনাৰ চেনেলৰ যোগেদি প্ৰতিজন সনাতন ধৰ্মীৰ ব্যক্তিক আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ যে আমাৰ দেওবাৰ দিনা আছিলে ভাণ্ডাৰা, কিন্তু দেওবাৰৰ ঠাইত আমি সোমবাৰ দিনা এবাৰ পাতিছোঁ। আমাৰ এই প্ৰথম অধিবাস দিনা উন্মোচনী আছিলে। এদিনা আমাৰ ভাৰত সেৱাশ্ৰম সংঘৰ মহাৰাজ শিশিৰ মহাৰাজ আহিছিলে, এনে আমাৰ ইস্কনৰ পৰা নিত্যানন্দ প্ৰভু মহাৰাজ আহিছিলে, কুলগুৰুৰ আমাৰ গুৰু দাসানু দাস তুলসীদাস গোস্বামীদেৱ আহিছিলে, আমাৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাদেৱ আহিছিলে, আমাৰ অসম ভাষিক সংখ্যালঘু পৰিষদৰ চেয়াৰমেন তথা হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ তেওঁতো সেই উন্মোচনী হেৰিত আহিছিলে। আৰু এই দুইজন ৰাজনৈতিক নেতা ৰূপক শৰ্মাদেৱ আৰু শিলাদিত্যদেৱ, এই দুইজনৰ নেতৃত্বত হৈবৰগাঁও বাঙালী পূজাবাৰীত বিগত কিছুদিন আগত ৫০ লক্ষ টকাৰ এটি অট্টালিকা তেওঁ ইয়াত আমাক দিছিলে। সেই অট্টালিকাৰ উদ্বোধন যোৱাকালি কৰি গৈছে। ৰাইজসকলে হৰিনাম সংকীৰ্তন উপভোগ কৰি আছে আৰু ৩ দিন পৰিব। আপোনালোকেও আহি পেলাই উপভোগ কৰিব আৰু মহাপ্ৰসাদ আপোনালোকে অন্তিম দিনত আপোনালোকে মহাপ্ৰসাদ ল'ব। ৰাইজ খুব ভাল পাইছে। হৰিনাম সংকীৰ্তন বিশ্ব শান্তি সমাজৰ কল্যাণাৰ্থে আমি প্ৰতি বছৰেই এই মহাযজ্ঞত আমি কৰি থাকোঁ। ৯৬তম আমাৰ এই মহানাম সংকীৰ্তন।